এইদৰে 126টা সমষ্টিৰ বাবে এটা ভাল খবৰ আহিছে গাঁৱৰ নামঘৰ প্ৰেক্ষাগৃহ স্কুল কলেজৰ বাবে বৃহৎ খবৰ আহিছে বৃদ্ধি পাইছে 126 বিধায়কৰ পুঁজি আমি যদি কিছু তললৈ আহোঁ ইয়াত উল্লেখ কৰা হৈছে the annual allocation under the member of legislative assembly local area development অৰ্থাৎ যি স্থানীয় উন্নয়ন পুঁজি থাকে সেয়া will be increased from the existing 100 লাখ অৰ্থাৎ 1 কোটি টকা পাৰ এমএলএ টু 1.5 কোটি অৰ্থাৎ 1.5 কোটি টকা উল্লেখ কৰা হৈছে আৰু এয়া হৈছে বৰ্তমান বিত্তীয় বৰ্ষৰ কিন্তু ইয়াৰ উল্লেখ কৰা হৈছে যে ফাইনেন্সিয়েল ইয়াৰ 2027 পাৰ এনাম 200 লাখ হ'ব অৰ্থাৎ 2 কোটি টকা হ'ব এই তথ্য ইতিমধ্যে আহিছে ক'ত ব্যৱহাৰ হ'ব সেই তথ্যটো অত্যন্ত গুৰুত্বপূৰ্ণ 1 কোটি টকাৰ পৰা 2 কোটি হৈছে এটা বছৰৰ পিছত 2 কোটি হ'ব বৰ্তমান বছৰৰ বাবে 1.5 কোটি টকা বৃদ্ধি কৰা হৈছে অৰ্থাৎ পূৰ্বে প্ৰতিগৰাকী বিধায়কে 1 কোটি টকা লাভ কৰিছিল প্ৰতি বছৰত এই বছৰটো 1.5 কোটি লাভ কৰিব অহা বছৰৰ পৰা 2 কোটি টকাকৈ প্ৰতি বছৰ লাভ কৰিব তললৈ আহিম কি আছে ক'ত ব্যৱহাৰ কৰিব পাৰিব এই মুহূৰ্তত বিস্তৃত খবৰটো আমি লৈ আহিছো প্ৰথমটো হৈছে cultural and religious community equipment musical instrument for public institution such as namghors community halls auditoriums and similar public institution অৰ্থাৎ নামঘৰ যদি দবাটো বেয়া হৈ গৈছে মই এটা জাস্ট উদাহৰণ দিছো নামঘৰ দবা বেয়া হৈ গৈছে দবাটোৰ বাবে বিধায়ক গৰাকীৰ ওচৰলৈ যাব পাৰিব যদিহে স্থানীয় পুঁজি নাই স্থানীয় যদি নামঘৰ পুঁজি নাই তেন্তে বিধায়কে দবা এটা দিব পাৰিব বা নামঘৰৰ বিভিন্ন অসুবিধা হৈছে নামঘৰৰ উন্নয়ন কৰিব লাগে তাৰ বাবে বিধায়কৰ ওচৰলৈ আপুনি যাব পাৰিব বিধায়কে এই সুবিধা আপোনাক কৰি দিব পাৰিব তাৰ বাবে বৰ্তমান অৱস্থাত পুঁজি বৃদ্ধি কৰা হৈছে ক'ত ব্যৱহাৰ কৰিব পাৰিব কমিউনিটি হল বিভিন্ন ঠাইত প্ৰেক্ষাগৃহ বা একেলগে বহিবৰ বাবে বহু হল বনোৱা হয় সেই কমিউনিটি হলতো এই সুবিধা লাভ কৰিব অডিটৰিয়ামৰ কথা উল্লেখ কৰা হৈছে তাৰ সমান্তৰালকৈ যিসমূহ ৰাজহুৱা প্ৰতিষ্ঠান আছে আপোনাৰ গাঁৱত থকা যিকোনো ৰাজহুৱা প্ৰতিষ্ঠানৰ উন্নয়নৰ বাবে বিধায়ক গৰাকী আপোনাক এতিয়াৰ পৰা সহায় কৰিব পাৰিব আৰু লগতে স্পৰ্টছ ইকুইপমেন্ট ফৰ স্কুলত যদি কিবা ক্ৰীড়াৰ বাবে যদি খেল ধেমালিৰ কিবা বস্তুৰ দৰকাৰ আছে তেন্তে বিধায়ক গৰাকীয়ে সেই ব্যৱস্থা কৰি দিব পাৰিব স্পৰ্টছ ক্লাব ক্ৰীড়া সংঘ যিসমূহ থাকে সেই সমূহতো বিধায়কে বিভিন্ন সামগ্ৰী খেলা ধূলা সামগ্ৰী দিব পাৰিব এটা গুৰুত্বপূৰ্ণ আপডেট এই মুহূৰ্তত ইউথ অৰ্গেনাইজেশ্যন অৰ্থাৎ যুৱ সংঘ বা যুৱ সংগঠন থাকে তেওঁলোকে বিভিন্ন কাম কাজ কৰে বিধায়কে পুঁজি তাত প্ৰদান কৰিব পাৰিব তললৈ আহিছো ফাৰ্নিচাৰ অফ গভৰ্ণমেণ্ট স্কুল যদি স্কুলত ফেনৰ অভাৱ গভৰ্ণমেণ্ট স্কুল হ'ব লাগিব যদি ফেন নাই যদি ডেস্ক বেঞ্চৰ দৰকাৰ আছে বা এটা ফিল্টাৰ দৰকাৰ আছে ৱাটাৰ পিউৰিফায়াৰ দৰকাৰ আছে তাৰ বাবে দিব পাৰিব কি দিব পাৰিব ইয়াত সকলো তথ্য উল্লেখ আছে কলেজ লাইব্ৰেৰী অংগনবাদী চেণ্টাৰ এণ্ড পাব্লিক ইনষ্টিটিউচনত ফাৰ্নিচাৰ দিব পাৰিব যিকোনো ধৰণৰ ফাৰ্নিচাৰ এগৰাকী বিধায়কে এখন বিদ্যালয় চৰকাৰী বিদ্যালয় বা চৰকাৰী কলেজ লাইব্ৰেৰী পুথিভঁৰাল অংগনবাদী চেণ্টাৰলৈ প্ৰদান কৰিব পাৰিব দেখিছে তাৰ সমান্তৰালকৈ ইলেক্ট্ৰনিক ফিটিংছ ইনক্লুডিং ফেন চিলিং ফেন যদি অসুবিধা হৈ আছে এখন বিদ্যালয়ত অংগনবাদী চেণ্টাৰত বা আপোনাৰ ৰাজহুৱা যিকোনো প্ৰতিষ্ঠানত আপোনাৰ ঘৰৰ ওচৰৰ যদি আপুনি কোনো ৰাজহুৱা কাম কাজৰ সৈতে জড়িত তেন্তে এই বাতৰিটো এই মুহূৰ্তত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ আমি বিস্তৃতভাৱে তথ্যটো আপোনালোকক দিয়াৰ চেষ্টা কৰিছোঁ ৱাটাৰ পিউৰিফায়াৰ এটা যদি দৰকাৰ তেন্তে সেয়া বিধায়কে আপোনাক দিব পাৰিব লাইটিং ফিচাৰ যদি কিবা লাইটৰ যদি এটা তিনিআলি চাৰিআলিত যদি লাইটৰ অসুবিধা আছে সেই লাইটৰ অসুবিধা এগৰাকী বিধায়কে দূৰ কৰি দিব পাৰিব কি এই মুহূৰ্তত সেই পুঁজিৰ দ্বাৰা বিধায়কে ব্যৱহাৰ কৰিব তাৰ বিস্তৃত তথ্য আছে গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এণ্ড পাব্লিক ফেচিলিটিজৰ ক্ষেত্ৰত ৰিলেটেড যদি কিবা বস্তু প্ৰয়োজন হৈ আছে তেন্তে সেয়া বিধায়কে দিব পাৰিব তাৰ সমান্তৰালকৈ মেডিকেল ইকুইপমেণ্টছ ফৰ গভৰ্ণমেণ্ট হস্পিটেল কমিউনিটি হেল্থ চেণ্টাৰ এণ্ড প্ৰাইমেৰী হেল্থ চেণ্টাৰ অৰ্থাৎ আপোনাৰ গাঁৱত থকা যিটো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তাত যদি কিবা অসুবিধা আছে সেয়াও বিধায়কে দূৰ কৰি দিব পাৰিব হুইল চেয়াৰ যদি ক'ৰবাত কোনো লোকক হুইল চেয়াৰ দিব লাগে বা কোনো ৰাজহুৱা প্ৰতিষ্ঠানত এখন হুইল চেয়াৰ দৰকাৰ আছে সেয়া দিব পাৰিব তাৰ সমান্তৰালকৈ বিভিন্ন সামগ্ৰী ইয়াত উল্লেখ কৰা হৈছে বিভিন্ন সামগ্ৰীত যিসকল দিব্যাংগ যিসকলৰ বিশেষভাৱে সক্ষম সেইসকলকো বিভিন্ন ধৰণৰ মবিলিটি ডিভাইচ যিকোনো ধৰণৰ দিব পাৰিব আমি এই মুহূৰ্তত এইফালে আহিছোঁ হিয়াৰিং এইডছ যদি কোনো লোকে কাণেৰে নুশুনে তেখেতক কাণৰ যিটো মেচিন সেই মেচিনটো দিব পাৰিব ইয়াত উল্লেখ কৰা হৈছে যে এছিষ্টিভ হিয়াৰিং ডিভাইচ ফৰ ইলিজিবল বেনিফিচিয়াৰী যাৰ কাণৰ অসুবিধা আছে কাণেৰে নুশুনে তেওঁক এটা কাণেৰে শুনা যি মেচিন বৰ্তমান অৱস্থাত সহজে উপলব্ধ সেয়া এগৰাকী বিধায়কে ব্যৱস্থা কৰি দিব পাৰিব এডুকেশ্যনেল এছিষ্টিভ ডিভাইচ ফৰ ডিফাৰেণ্ট এবল পাৰ্চন বিভিন্ন যিসকল লোক আছে যিসকলে কথা ক'ব নোৱাৰে সেইসকলৰ বাবে বা নুশুনে সেইসকলৰ বাবে যি ব্যৱস্থা এডুকেশ্যন ইনষ্টিটিউচনত দিব লাগে সেয়া দিব পাৰিব এইদৰে উল্লেখ কৰা হৈছে ইয়াত উল্লেখ কৰা হৈছে যে পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ পুঁজি ভালদৰে ব্যৱহাৰ হৈছে না সেই কথা জিলা আয়ুক্তই চাব ক'ত ডিষ্ট্ৰিক্ট
কমিশনাৰে চাব ইয়াত শেষৰ লাইনটো চাওক দ্য ডিষ্ট্ৰিক্ট কমিশনাৰ এণ্ড কো ডিষ্ট্ৰিক্ট কমিশনাৰ চেল বি এনচিয়ৰ প্ৰপাৰ ইউটিলাইজেশ্যন অফ এণ্ড চাৰ্টিফিকেশ্যন অৰ্থাৎ বিধায়ক পুঁজি সঠিকভাৱে ব্যৱহাৰ হৈছে নাই সেই ক্ষেত্ৰত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তই কাহা নজৰ ৰাখিব লাগিব ইয়াত উল্লেখ কৰা হৈছে নো ফাণ্ড চেল বি ৰিলিজ ডাইৰেক্টলি টু প্ৰাইভেট ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যন ইনষ্টিটিউশ্যন কোনো ব্যক্তিগত প্ৰতিষ্ঠানত বিধায়কে পুঁজি দিব নোৱাৰিব আৰু এইদৰে কিছু মুহূৰ্তৰ পূৰ্বে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বিধায়কৰ পুঁজি ব্যৱহাৰ কৰা হৈছে 1 কোটিৰ পৰা 1.5 কোটি টকালৈ বৃদ্ধি কৰা হৈছে পুঁজি 1 কোটিৰ পৰা 1.5 কোটি টকালৈ বৃদ্ধি কৰা হৈছে আৰু অহা বছৰৰ পৰা সেই পুঁজিৰ পৰিমাণ একেলগে আমি এইফালে যিটো দেখুৱাম একেলগে 2 কোটি টকালৈ বৃদ্ধি পাব এই মুহূৰ্তত